প্ৰথম কথা আমি জানো যে 1947 চনত যেতিয়া ভাৰত স্বাধীন হ'ল, ভাৰতক দুভাগ কৰা হ'ল, সেই সময়তে অসমক ইছলামিস্তান কৰিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰি আছে। সেই সময়ত মহম্মদ আলী জিন্না আছিলে, মহম্মদ আলী জিন্নাৰ পিছত মৌলানা ভাসানী আছিল। গতিকে সৈয়দ ছাদুল্লাহহঁতে কেনেদৰে ইয়াত গ্ৰ' মোৰ ফুড কেম্পেইনৰ নামত কি কৰিছিল আমি জানো। এওঁলোকৰে বংশধৰ আজমল ডাঙৰীয়া। প্ৰথম কথা, অসমত অসমীয়া দাদাগিৰি নচলি পেলাই কি আজমলৰ দাদাগিৰি আমি চলিব দিম নেকি? এই আজমল আচলতে আজমলে কোনটো ধাৰাক প্ৰতিনিধিত্ব কৰে আমি সকলোৱে জানো। আজমলে সেই ভয়ানক ধাৰাটোক প্ৰতিনিধিত্ব কৰে যিটো ধাৰা মেইন শ্লোগান আছিল, হজকে লিয়া পাকিস্তান লড়কে লেংগে হিন্দুস্তান। হজকে লিয়া পাকিস্তান লড়কে লেংগে হিন্দুস্তান। যিবোৰ ব্যক্তিয়ে কৈছিল, যিবোৰ দেশদ্ৰোহীয়ে আজিও তাৰ দিবাস্বপ্ন দেখি থাকে, সেই দেশদ্ৰোহীবোৰৰ বংশধৰ বদৰুদ্দিন আজমল। গতিকে বদৰুদ্দিন আজমলে হয়তো নিজে বুজি পোৱা নাই ক'ত আছে। তেখেতৰ বয়সো হৈছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মানুহৰ হৃদয়ত আছে। আৰু এটা কথা তেওঁ জানিব লাগিব, অসমীয়া মানুহ যেনেদৰে দয়ালু, অসমীয়া মানুহ যেনেদৰে উদাৰ, আমি তেনেদৰে স্বাভিমানৰ অত্যন্ত সাহসীও। তেওঁলোকৰ মোগলক আমি 17 বাৰ পৰাস্ত কৰি থোৱা নাই জানো? অসমীয়াৰ আমাৰ বংশধৰ হিমন্ত বিশ্ব শৰ্মা হ'ব, আমি যোনেই নহওঁ কিয়, আমি জানো বদৰুদ্দিন আজমলক আমি 17 বাৰ পৰাস্ত কৰি থোৱা নাই মোগলক? গতিকে এইবোৰ তেওঁলোকে কৈছে। গতিকে বদৰুদ্দিন আজমলক সকীয়াই দিছোঁ এইবোৰ কথা নক'বলৈ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এডাল নুমু অসমৰ 3,50,00,000 জনগণে লৰাবলৈ নিদিয়ে। মিয়াৰ প্ৰথম কথা তেওঁলোকৰ যিটো ডেম'গ্ৰাফিক ইনভিজন, আৰু তাৰ লগে লগে কংগ্ৰেছৰ যিটো মাইনৰিটিজম, আৰু তাৰ লগে লগে তথাকথিত কিছুমান তথাকথিত জাতীয়তাবাদী শক্তি, যি কংগ্ৰেছৰ লগত এলায়েন্স কৰি নিৰ্বাচন খেলি 860জন শ্বহীদক অপমান কৰিছে, এই সকলোৱে আৰু এটা লেফ্ট লবি, এই সকলোখিনিয়ে মিলি পেলাই আচলতে বদৰুদ্দিন আজমলৰ ব্যক্তিক সাৰ পানী যোগাই আহিছে। মই পুনৰাই কৈছোঁ, যেতিয়া ভাৰতবৰ্ষ যেতিয়া স্বাধীন হৈছিল, অসমক গ্ৰুপ চিৰ লগত অন্তৰ্ভুক্ত কৰি অসমক পূব পাকিস্তানৰ অন্তৰ্ভুক্ত কৰিবলৈ চাইছিল। এটা বিৰাট ডাঙৰ ষড়যন্ত্ৰ চলিছিল। সৈয়দ ছাদুল্লাহ সেইটো সময়ত কৰিছিল, মৌলানা ভাসানীৰ পৰা আৰম্ভ কৰি সকলো সময়তে। আৰু বদৰুদ্দিন আজমল, এটা সময়ত আছিল ছাদুল্লাহ, এটা আছিল মৌলানা ভাসানী, আৰু এটা সময়ত আছিলে আজিৰ দিনত মইনুল হক চৌধুৰীহঁতে কি কৰিছিল আমি জানো। এওঁলোকৰে বংশধৰ বদৰুদ্দিন আজমল। তেওঁলোকে ভাবিছে যে অসমত যিটো ডেম'গ্ৰাফিক তেওঁলোকে চেঞ্জ কৰিব বিচাৰিছে, এই ডেম'গ্ৰাফিটো চেঞ্জৰ ক'ব তেওঁলোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এইখিনি কথা ক'ব। কামিহাৰ ভাঙাটোতো দূৰৰে কথা, হিমন্ত বিশ্ব শৰ্মা এডাল নোম যদি বদৰুদ্দিন আজমলৰ দম আছে, চুই দেখুৱাক, মই বদৰুদ্দিন আজমলক চেলেঞ্জ কৰিছোঁ। মোৰতো সন্দেহ হৈছে কেতিয়াবা বদৰুদ্দিন আজমলো এভিকশ্যন হৈ যাব, সেইকাৰণে ইমান পাগলৰ দৰে প্ৰলাপ বকিছে। মোৰ সন্দেহ হৈছে তেওঁৰো এনেকুৱা বহুতো এনেকুৱা আছে। গতিকে বদৰুদ্দিন আজমল ডাঙৰীয়া আচলতে দেখিছে যে তেখেতৰ, আৰু বদৰুদ্দিন আজমল কংগ্ৰেছৰ বি টিম, বদৰুদ্দিন আজমল কংগ্ৰেছৰ বি টিম। মই পুনৰাই কৈছোঁ, হজকে লিয়া পাকিস্তান লড়কে লেংগে হিন্দুস্তান। 1947 চনৰ পৰা এইটো এটা শ্লোগান দিছিল মুছলিম লীগে, আৰু এই মুছলিম লীগৰ এই শ্লোগানটো ইয়াত বহুত মানুহে অন্তৰত এতিয়াও পুহি ৰাখিছে, প্ৰজন্মকে প্ৰজন্ম। এই শ্লোগান পুহি ৰখাৰে বংশধৰ হ'ল বদৰুদ্দিন আজমল। চৰকাৰেতো কৈছে এইবাৰ 5,000 বিঘা মাটি উচ্ছেদ কৰিব। আমিতো প্ৰত্যেকটো ভাষণত কৈছোঁ, আজি যে নিউ গুৱাহাটীবাসীৰ ৰাইজে মোক ইমান মৰম কৰিছে, উন্নয়নৰ লগে লগে জাতি মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত, খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কৈছে, আমিতো এটা চিভিলাইজেশ্যনেল ৱাৰত আগবাঢ়িছোঁ নহয়, সভ্যতাৰ এক নিৰ্ণায়ক যুদ্ধত আমি ভাৰতীয় জনতা পাৰ্টি আছোঁ। ইট ইজ নট অনলি ইলেকশ্যন অনলি। এই ইলেকশ্যন অকল MLA MP হৈ পেলাই চৰকাৰ গঠন হোৱা ইলেকশ্যন নহয়। এই নিৰ্বাচন অসমৰ আগন্তুক 100 বছৰলৈকে খিলঞ্জীয়াক সুৰক্ষিতভাৱে স্থাপিত কৰা নিৰ্বাচন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই যুঁজ আমি কৰিছোঁ, আৰু এই যুঁজত ইতিমধ্যে অসমৰ ৰাইজ একত্ৰিত। মই বিৰোধী দললৈকে মই সন্মান প্ৰদৰ্শন কৰিছোঁ, খুব বিনয়েৰে কৈছোঁ, আমাৰ সন্মুখত কোনো প্ৰতিদ্বন্দ্বিতা নাই। মই খুব বিনয়েৰে কৈছোঁ, গণতন্ত্ৰত বিৰোধীও লাগিব, গণতন্ত্ৰত এটা সুস্থ প্ৰতিদ্বন্দ্বিতা লাগিব, আৰু এই সুস্থ প্ৰতিদ্বন্দ্বিতাই অনাগত সময়ত যুৱ প্ৰজন্মক ৰাজনীতিলৈ আকৰ্ষিত কৰিব। কিন্তু মই খুব বিনয়েৰে কৈছোঁ, আমাৰ যিমান কাম কাজ, দলৰ যি নীতি আদৰ্শ, তাৰ কাৰণে আমাৰ সন্মুখত মই কোনো বিৰোধীৰ প্ৰকৃত মই চেলেঞ্জ মই দেখা নাই, প্ৰত্যাহ্বান দেখা নাই।